আজি ND24 পৰ্যবেক্ষণ অনুষ্ঠানত গোৱালপাৰা পূব ছেমিষ্টাৰৰ সন্মানীয় বিধায়ক AK ৰছিদ আলমে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলিং বৰুৱাৰ লগত কথা পাতোতে বা অভিমত অনুষ্ঠানত পৰ্যবেক্ষণ অনুষ্ঠানত যি ধৰণৰ মানে অসভ্য আৰু অভদ্ৰামী ব্যৱহাৰ কৰিছে তাৰ বাবে আমি দক্ষিণ আলমানা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ পৰা তেখেতক ধিক্কাৰ আৰু গৰিহণা দিছোঁ। কিয়নো ND24 মুখ্য সম্পাদকগৰাকী অসমৰ ৰাইজৰ হৈ অসমৰ ৰাইজৰ বিভিন্ন সুখে দুখে বিভিন্ন ধৰণৰ তেখেতে সকলো সময়তে ভাল কাম আজি অসমৰ ৰাইজৰ হৈ কৰি আছে আৰু এগৰাকী এনেকুৱা বুদ্ধিজীৱী ব্যক্তিক এনেধৰণৰ লগত যি ব্যৱহাৰ কৰিছে এই ব্যৱহাৰটো আমি কেতিয়াও ভাল হোৱা বুলি আমি মানি ল'ব নোৱাৰো আৰু তেখেতক যে এনেধৰণৰ ব্যৱহাৰ কৰিব বুলি আমি আশা কৰিব পৰা নাই। এগৰাকী বিধায়ক হৈ এগৰাকী চেনেলৰ মুখ্য সম্পাদকগৰাকীৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিব আচাৰ কৰিব লাগিব এয়া কিন্তু মানে সম্পূৰ্ণৰূপে তেখেতে ভুল কৰিছে আৰু অতি সোনকালে তেখেতে এই ভুলৰ যদি ক্ষমা নিবিচাৰে তেনেহলে কিন্তু তেখেতৰ বিৰুদ্ধে মানে আমি গণতান্ত্ৰিক আন্দোলন কৰিম। কিয়নো এটা কথা কি এটা চেনেলৰ মুখ্য সম্পাদক গৰাকীৰ লগত কি ধৰণৰ ব্যৱহাৰ কৰিব লাগিব, তেখেতে অসমৰ ৰাইজৰ হৈ কি কৰি আছে, অসমৰ ৰাইজৰ দুখ দকাৰ সময়ত কোনে থিয় দিয়ে, আজি অসমৰ ৰাইজত মানে ভূনিষ্ঠাৰে কোনে বাতৰি সম্প্ৰচাৰ কৰে, এই কথাবোৰৰ ওপৰত ভিত্তি কৰি AK ৰছিদ আলমক কথাবোৰ ক'ব লাগিছিল। আৰু ৰাজদীপ বাইলিং বৰুৱা বহুত ধুনীয়া মানুহ হয়, তেখেতে কেতিয়াও অসমৰ ৰাইজৰ হওক নাইবা বিভিন্ন দল সংগঠন হওক ৰাজনৈতিক নেতাৰ লগত কোনো ধৰণৰ বেয়া ব্যৱহাৰ নাই বা বেয়া আচৰণ আমি দেখা নাই। কিন্তু বিশেষকৈ এটা আমাৰ বৰকৈ দুখ লাগিছে যে ৰাজদীপ বাইলিং বৰুৱাৰ লগত এনেকুৱা ব্যৱহাৰ তেখেতে কৰিব নালাগিছিল। তেখেতৰ এনেকুৱা ব্যৱহাৰক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ আৰু অতি সোনকালে ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলিং বৰুৱাৰ পৰা যদি তেখেতে ক্ষমা নিবিচাৰে তেনেহলে কিন্তু দক্ষিণ আলমানা মানকাছৰ জিলা ছাত্ৰ সন্থাই আমি বহি নাথাকিম। ইয়াৰ বিৰুদ্ধে কিন্তু আমি গণতান্ত্ৰিক তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।